এতিয়া এইখিনি বাৰীৰ পৰা বুটলি আনিছোঁ, দেখিছোঁ এইখিনি বনৰীয়া শাক, খুতৰা শাক, মানিমুনি, মাটিকান্দুৰি আৰু বহুত মিক্স আছে শাক। এইখিনি পিঁয়াজ পাত এনেকৈ বহুত মিক্স কৰি পেলাই আনিছোঁ। এতিয়া এইখিনি বনাম আৰু এইফালে এইখিনি উৰহি গুটি উলিয়াই থৈছোঁ, উৰহি গুটি দি বনাম। আৰু এইখিনি উৰহি বাকলিখিনি মই যিখিনি গুটি উলিয়াইছিলোঁ সেই গুটিৰ বাকলিখিনি মই পেলাই দিয়া নাই, কিয়নো এইখিনি আচাৰ বনাম, সেইকাৰণে ৰাখি থৈছোঁ। এনেকুৱা আগতেও কৈছোঁ যে পেলনীয়া পাচলি বাকলিৰ আচাৰো বনাব পাৰি বুলি। আৰু ইয়াতো অলপ আছে, এইখিনি দি আচাৰ বনাম। তো কি দৰৱ কি কাৰণে লাগে মই আপোনালোকক ক'ম বাৰু কেতিয়াবা, কিন্তু এতিয়া অকণমানকৈ কৈ থৈছোঁ। কণা শিমলু যিটো এইটো কুকুৰা বেমাৰৰ কাৰণে লাগে, সেইটো বহুত দৰকাৰী বস্তু। আৰু ছজনা পাতটো সেইটোতো আপোনালোকে জানেই পেচাবৰ কাৰণে বহুত ভাল বস্তু। নৰসিংহটো পেটৰ কাৰণে বহুত ভাল। ৰঙালাও পাতটো আপোনালোকে গম পায় কিডনীৰ কাৰণে ভাল। কচুটো কাহ বা পেটৰ কাৰণে ভালটো জানেই। গতিকে প্ৰত্যেকটো বস্তু এটা এটা দৰৱহে। বিহলঙনিটো আপোনালোকৰ যদি কেতিয়াবা ভৰি বিষ হয়, তেতিয়া এইবোৰ বিহলঙনি পাতটো কেনেকৈ কি কৰিব লাগে মই আপোনালোকক চব কৈ দিম বাৰু, কিন্তু এইটো ভৰি বিষৰ কাৰণে বহুত ভাল বস্তু হয়। আপোনালোকক মই ভিডিঅ'ত কেতিয়াবা গোটেই দৰৱখিনিৰ বিষয়ে দিম বাৰু। আজি কেইটামান কৈ দিলোঁ আপোনালোকেও এনেকৈ শিকি ল'ব মোৰ পৰা। আজি ঘৰতে কুকুৰা এজনী ধৰিলোঁ আৰু সেইজনীকে কাটিছোঁ। আপোনালোকক বনোৱাটো ইমানকৈ নেদেখাওঁ, সদায় দেখাই থাকোঁ আৰু বনোৱাখিনি। আৰু এইফালে দাইল টেঙা বনাম, মধুলং দি পেলাই বনাইছোঁ টেঙা দাইল অকণমান। গৰমত অকণমান টেঙা দাইল খাই ভাল লাগে। মধুলেং দাইলত দিম এতিয়া এইখিনি। এতিয়া অকণমান চাহ খাই ল'বলৈ লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেছি দীঘল কৰা নাই, একেবাৰে ছুটি কৰিছোঁ আপোনালোকে চাই আমনি নাপাবৰ কাৰণে শ্বৰ্ট কৰি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব।